কি ক'ব চুপা-চুপি? ভাল লাগিল। আশা কৰোঁ পিছৰ পাৰ্টটো অতি সোনকালে চাবলৈ পাম। এইবাৰ বেদদাৰ অকণ স্ক্ৰীণ টাইমটো বেছিকৈ বিচাৰিম। থেংক ইউ। আপুনি ধৰক এজন অসুস্থ গাৰেও আজি চুপা-চুপিখন চাবলৈ আহিছে। হয়, মোৰ বৰ্তা হয় তেওঁৰ ৰিচেণ্টলি স্পাইনাৰ অপাৰেশ্যন হৈছিলে। হ'লেও তেওঁ মানে চাবলৈ ইচ্ছা কৰাৰ কাৰণে লৈ আহিলোঁ। ভাল লাগিছে। নিশ্চয় ভাল লাগিছে। চুপা-চুপিখনৰ পৰা এটা ভাল মেছেজ এটা গৈছে যে আজি গাঁৱৰ যি পৰিৱেশটো মানে এই পলিটিকেলৰ কিছুমানৰ কথা লৈ বা কিছুমান বিষয় লৈ গাঁওবিলাক ভাগ ভাগ হয়। এই এটা ভাল এটা মেছেজ দিছে যে গাঁওবিলাকত মানে ইউনিটিটো কেনেকৈ বজাই ৰাখিব পাৰি। সুন্দৰ ছবি, ভাল লাগিল। ভাল লাগিলে চাই, সকলোকে অনুৰোধ কৰিছে আহি চিনেমাখন উপভোগ কৰিবহি। বহুত ভাল লাগিলে চাই, সকলো আহক চিনেমাখন উপভোগ কৰক, ভাল লাগিলে। দৰ্শকৰ খুব ভাল সঁহাৰি, সকলোৱে ভাল ভাল ৰিভিউ দিছে। গতিকে আমাৰ ভাল লাগিছে, এইবিলাক আমাৰ কষ্ট সাৰ্থক হোৱা যেন লাগিছে। তাকে সকলোৱে ৰিভিউবিলাক আপোনালোকে লওক আৰু প্ৰচাৰ কৰক। সকলোকে আহ্বান জনাইছোঁ, যদি ভাল পাইছে ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ দ্বাৰা প্ৰচাৰ কৰক। এতিয়া সমগ্ৰ অসমত এটা ঘটনা চলি আছে আৰু সেই ঘটনাটোক লক্ষ্য কৰি এটি কাহিনী, যিটো কাহিনী অসমৰ চুকে কোণে চলি আছে, প্ৰত্যেকটো হলত চলি আছে আৰু গোটেইবিলাক মানুহে, গোটেইবিলাক অডিয়েঞ্চে চুপা-চুপি কৰি চাই আছে। মই ক'ব ওলাইছোঁ যে চুপা-চুপি নামৰ এখন অসমীয়া চলচ্চিত্ৰ, এখন নতুন ভাল অসমীয়া চলচ্চিত্ৰ। অসমৰ প্ৰত্যেকটো চুপিগৃহত চলি আছে। বৰ্তমান আমি উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলি। আমি অসমৰ প্ৰত্যেকটো চুকে কোণে যাবলৈ চেষ্টা কৰি আছোঁ আৰু আমাৰ গোটেই টীম, চুপা-চুপি টীম আমাৰ গৈয়ে আছে। কিন্তু যিমান পাৰোঁ সিমানখিনি আমি হল ৰিকভাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু দৰ্শকৰসমূহ বহুত বেছি সঁহাৰি পাই আছোঁ, খুব বেছি মৰম দিছে। আৰু এনেকৈ যদি এটা কাহিনী, এটা ঘটনাক যদি সকলোৱে যদি ভাল পায়, তেতিয়াহ'লে কোনে কয় যে অসমীয়া চিনেমা নচলে? অসমীয়া চিনেমা চলি আছে, খুব ধুনীয়াকৈ চলি আছে। আৰু চুপা-চুপি যিহেতু আমাক যেনেকৈ দৰ্শকে মৰম দিছিলে, আমি 2024 চনত চিৰিজখন যেতিয়া মুকলি কৰিছিলোঁ, তেতিয়া সকলোৰে হাতে হাতে মোবাইলে চাব পাৰিছে। কোনোবাই শুই চাইছে, কোনোবাই ভাত খাই চাইছে, কোনোবাই টিউশ্যন কৰি উঠি ষ্টুডেণ্টক পঢ়াই থকা অৱস্থাতো হয়তো চুপা-চুপি চাই আছিলে। কিন্তু এইবাৰতো তেনেকুৱা নহয়, এইবাৰ সকলোৱে যদি চাব বিচাৰে, কিন্তু এইবাৰ চিনেমা হৈ আহিলোঁ যে এইবাৰ সকলোৱে আহিব লাগিব চিনেমা হলত। আৰু খুব বেছি সঁহাৰি পাইছোঁ, খুব ভাল পাইছে, সেইটোৱে আৰু। আচলতে আমি ইমান দিনে এটা কথাই কৈ আছিলোঁ যে 12 জুনত আমাৰ চিনেমা চুপা-চুপি আহি আছে আৰু 12 জুনৰ পৰাই আমি এটা বেলেগ ধৰণৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। আচলতে প্ৰতিটো হলতে হাউচফুল দেখিবলৈ পাইছোঁ। সেইটো আমাৰ কাৰণে বহুত ডাঙৰ আশীৰ্বাদ আৰু ৰাইজৰ সেই মৰম বুটলিবলৈ আমি আজি বিশ্বনাথ চাৰিআলি আহি উপস্থিত হ'লোহি। আমি সম্পূৰ্ণ চেষ্টা কৰি আছোঁ প্ৰতিটো হল কভাৰ কৰিবলৈ, কিন্তু সেয়া আচলতে সম্ভৱ নহয়। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আমি গোটেই টীমটো নহ'লেও কেইজনমান আপাৰ আছামত, কেইজনমান আমি ইয়ালৈ আহিছোঁ। গতিকে বহুত বহুত ধন্যবাদ সকলোকে, অসমবাসীক বহুত ধন্যবাদ জনাইছোঁ। আমি সদায় কৃতজ্ঞ হৈ ৰ'ম আপোনালোকৰ ওচৰত।